কাজিৰঙাৰ পৰা ওলাই অহা বন্য হস্তীয়ে গছকি হত্যা কৰে বা মাৰে, হাতীৰ গছকত তেখেতৰ মৃত্যুবৰণ কৰে। আৰু এই সন্দৰ্ভত আমি বাৰম্বাৰ বোকাখাটৰ ফৰেষ্ট ডিপাৰ্টমেণ্ট কাজিৰঙাৰ বন বিভাগক আমি কৈ আহিছিলোঁ যে আপোনালোকৰ যি চাৱনি আছে, যি গাৰ্ডৰ যি ব্যৱস্থা আছে, তাক আৰু কটকটীয়া কৰিব লাগে, যাতে মানুহে অকণমান খবৰ পায় যাতে বন্য হস্তীৰ মুভমেণ্ট বা চলাচল কোন দিশেৰে হৈছে। এই বিফলতাৰ ফলত আমি বছৰি বহু আমাৰ মানুহ হেৰুৱাবলগীয়া হয় বন্য হস্তীৰ আক্ৰমণৰ ফলত। আৰু তাৰ বাবে নিশ্চয়কৈ অসমৰ বন বিভাগ আৰু কাজিৰঙাৰ বন বিভাগ জগৰীয়া হয়। আৰু আমাৰ আন্দোলনৰ ফলত আমি যি কম্পেনচেশ্যনৰ যি এখন নীতি আছে, তাক আমি সংশোধন কৰাবলৈ বাধ্য কৰিছিলোঁ তেখেতসকলক 2017 চনত। আৰু আপোনালোকে এইখন চাওক, ইয়াত স্পষ্টভাৱে লিখা আছে এক্সগ্ৰেচিয়া পে'মেণ্ট টু ফেমিলিজ অফ ডিচিজ পাৰ্চন ₹4 লাখ পাৰ ডিচিজ পাৰ্চন। তাৰমানে 4 লাখ টকা এতিয়া তেখেতৰ পৰিবাৰে ক্ষতিপূৰণ হিচাপে পোৱাৰ যোগ্যতা তেখেতসকলৰ আছে। বন বিভাগে নিজৰ দায়িত্ব ল'ব পৰা নাই, সেইলৈ আমি ক্ষোভিত। আৰু আজি সতৰ্ক কৰি দিছোঁ যে এনেধৰণৰ পৰিঘটনা ঘটি থাকিলে কিন্তু আমি কাজিৰঙাৰ বন বিভাগক ইয়াৰ পৰা উচ্ছেদ কৰিবলৈ বাধ্য হ'ম। আপোনালোক সজাগ হওক আৰু এই পৰিয়ালবৰ্গক অতি শীঘ্ৰেই ক্ষতিপূৰণ যি তেখেতসকলৰ প্ৰাপ্য আছে তাক দিয়াৰ ব্যৱস্থা আপোনালোকে কৰিব লাগে। কাৰণ বহুবোৰ এনেকুৱা কেছ আছে য'ত আজি প্ৰায় 3, 4, 5 বছৰ পৰ্যন্ত কোনো ধৰণৰ ক্ষতিপূৰণ নিদিয়াকৈ তেখেতসকলৰ পৰিয়ালবৰ্গক, সেই মৃত্যুবৰণ কৰা লোকসকলৰ পৰিয়ালবৰ্গক এতিয়াও ডাল দৰিদ্ৰ দুখীয়া অৱস্থাত, পৰিত্যক্ত অৱস্থাত পেলাই ৰখা হৈছে। তাৰ বাবে কিন্তু কাজিৰঙাৰ বন বিভাগ জগৰীয়া হয় আৰু অসমৰ বন বিভাগ জগৰীয়া হয়। আপোনালোক এই কেছটোত যাতে এনেধৰণৰ কোনো গাফিলতি নকৰে, সেইলৈ আপোনালোকক সতৰ্ক কৰি দিছোঁ। কাজিৰঙাৰ ডিৰেক্টৰ পি শিৱকুমাৰ ডাঙৰীয়া, অতি শীঘ্ৰে আপুনি একশ্যন লওক আৰু উইদিন এ উইক you have to pay this ex gratia fund or else we will build up a strong movement against you.